Hello everyone, welcome to my channel Study with Muksina. আজি আমি ডিসকাস কৰিম এসএস সেকেন্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ বিশ্ব ৰাজনীতিৰ যেটো পাৰ্ট আছে হেতু পাৰ্টৰ 4 নম্বৰ লেসন ভাৰতবৰ্ষৰ বৈদেশিক নীতি। তে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ বিষয়ে জনাৰ আগতে আমাৰ জানিব লাগিব বৈদেশিক নীতি মানে কি। বৈদেশিক নীতি মানে হৈছে হেতু নীতি যেটো নীতি অনুসৰি এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিব। এই কথাটো হ'ল যে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত কেতিয়া ভাল সম্পৰ্ক স্থাপন কৰিব। আমি জানো যে কোনো এজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল নহয়। মানুহৰ জীৱনত বিভিন্ন অভাৱ, বিভিন্ন সমস্যা বা বিভিন্ন চাহিদা পূৰণৰ কাৰণে এজনে আনজনৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ চলিব লগা হয়। ৰাষ্ট্ৰৰ ক্ষেত্ৰতো সেম তেনেকুৱা এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ চলিব লগা হৈছে। এখন ৰাষ্ট্ৰত বসবাস কৰা জনসাধাৰণৰ অভাৱ, সমস্যা বা চাহিদা যিখিনি আছে সেইখিনি পূৰণৰ কাৰণে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰে আৰু সেই ৰাষ্ট্ৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী বা বস্তু আনি নিজৰ দেশৰ জনসাধাৰণৰ অভাৱ, প্ৰয়োজন বা চাহিদা পূৰণ কৰে। এতিয়া আমি ডিসকাস কৰিম ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ বিষয়ে। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ বিষয়ে ডিসকাস কৰিব গলে আমাৰ প্ৰথমতে নাম ল'ব লাগিব ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিষয়ে। তেখেতৰ শাসনকালতে ভাৰতবৰ্ষৰ যেটো বৈদেশিক নীতি আছিল সেই বৈদেশিক নীতিৰ ভেটি স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ দুটা মূল ভেটি আছিল আৰু ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ স্ৰষ্টা বা পৃষ্ঠপোষক বুলি কোৱা হয় পণ্ডিত জৱাহৰলাল নেহৰু। আমাৰ ভাৰতবৰ্ষৰ যেটো বৈদেশিক নীতি আছিল সেই বৈদেশিক নীতিৰ দুটা ভেটি হৈছে, এটা হৈছে পঞ্চশীল নীতি আৰু এটা হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ। এতিয়া আমি ডিসকাস কৰিম পঞ্চশীল নীতিৰ বিষয়ে। পঞ্চশীল নীতি মানে হ'ল পাঁচটা নীতিৰ বিষয়ে ইয়াত কোৱা হৈছে। অৰ্থাৎ এই নীতি স্বাক্ষৰিত কৰা হৈছিল ভাৰত আৰু চীনৰ মাজত 1954 চনত তিব্বতক লৈ পেলাই এখন চুক্তি স্বাক্ষৰিত কৰা হৈছিল। সেই চুক্তিখনক পঞ্চশীল নীতি বুলি কোৱা হয়। অৰ্থাৎ এই চুক্তিখনত পাঁচটা নীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। সেই নীতিকেইটা হৈছে নাম্বাৰ 1, প্ৰত্যেক ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা। অৰ্থাৎ প্ৰতিখন ৰাষ্ট্ৰৰ যেটো একতা আছে সেই একতা বজাই ৰাখিব লাগিব আৰু পৰস্পৰৰ প্ৰতি যেটো সাৰ্বভৌম ক্ষমতা আছে বা সাৰ্বভৌমত্ব আছে সেইটোৰ প্ৰতি সন্মান জনাব লাগিব, শ্ৰদ্ধা প্ৰদৰ্শন কৰিব লাগিব। নাম্বাৰ 2 হৈছে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক আক্ৰমণৰ পৰা সদায় বিৰত থাকিব লাগিব। যদি এনেকে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক আক্ৰমণৰ পৰা বিৰত থাকে তেতিয়াহ'লে নেক্সট টাইম আৰু যুদ্ধ নহ'ব। 3 নম্বৰ পইণ্টটো হ'ল এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ অৰ্থাৎ ইণ্টাৰনেল বা প্ৰাইভেট বিষয় বুলি আমি ক'ব পাৰিম। সেই প্ৰাইভেট বা ভিতৰুৱা যিবিলাক বিষয় আছে সেই বিষয়বিলাকত বাধা দিব নোৱাৰিব, হস্তক্ষেপ কৰিব নোৱাৰিব। 4 নম্বৰ পইণ্টটো হৈছে এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক সদায় সমান বুলি ভাবিব লাগিব। ইয়াত কোনো ৰাষ্ট্ৰক বেছি উচ্চ বুলি ভাবিব নোৱাৰিব বা কোনো ৰাষ্ট্ৰক নিম্ন বুলি ভাবিব নোৱাৰিব। আৰু বিপদৰ সময়ত পৰস্পৰৰ প্ৰতি সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু 5 নম্বৰ পইণ্টটো হৈছে সকলোৱে একেলগে শান্তিপূৰ্ণভাৱে মিলাপ্ৰীতিৰে বসবাস কৰিব লাগিব। এই পাঁচটাক পঞ্চশীল নীতি বুলি কোৱা হয়। ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাবিছিল যে যদি এই পাঁচটা নীতিৰ আধাৰত বা এই পাঁচটা নীতিৰ ভিত্তিত ভাৰতবৰ্ষৰ বৈদেশিক নীতি ভেটি যেটো আছে সেইটো গঢ় দিয়া হয় তেন্তে গোটেই বিশ্বত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। 1 নম্বৰটো গ'ল। এতিয়া 2 নম্বৰ পইণ্টটো আছিল আমাৰ গোষ্ঠী নিৰপেক্ষতাবাদ। ভাৰতবৰ্ষৰ দ্বিতীয় যেটো বৈদেশিক নীতিৰ ভেটি আছিল সেইটো আছিল আমাৰ গোষ্ঠী নিৰপেক্ষতাবাদ। এতিয়া কথাটো হ'ল গোষ্ঠী নিৰপেক্ষতাবাদ মানে কি? গোষ্ঠী নিৰপেক্ষতাবাদ মানে হ'ল আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত দুটা শক্তি গোষ্ঠীৰ মাজত দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল। এটা আছিল মিত্ৰ শক্তি আৰু এটাক আমি অক্ষীয় শক্তি বা চক্ৰ শক্তি বুলি আমি ক'ব পাৰি। তো সেই সময়ছোৱাত ভাৰতবৰ্ষই এই দুয়োটা শক্তি গোষ্ঠীৰ কোনোটোতে সেপাৰেটকে নগৈ এই দুয়োটাৰে লগত
সৎ ভাৱ ৰাখি মিলা প্ৰীতিৰে থাকি নিজৰ দেশৰ যিটো জাতীয় স্বাৰ্থ আছিলে সেইটো উদ্দেশ্য কৰাৰ কাৰণে সেই জাতীয় স্বাৰ্থ পূৰণৰ কাৰণে যিটো বৈদেশিক নীতি গ্ৰহণ কৰিছিলে সেইটো গোষ্ঠী নিৰপেক্ষতা নীতি বুলি কোৱা হয় আৰু এই দুটা বস্তু এটা হৈছে পঞ্চশীল নীতি এটা হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ এই দুটা নীতিক আমাৰ ভাৰতবৰ্ষৰ যিটো বৈদেশিক নীতি আছে বৈদেশিক নীতিৰ ভেটি বুলি কোৱা হয়। ধন্যবাদ।